হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি মানিমুনি, বিলাহী আৰু আলুৰ লগত দৰিকণা মাছৰ জোল বনাই খাব লৈছোঁ। আৰু এইকেইটা কণ কণ দৰিকণা মাছ। যিমান যি হ'লেও লোকেল মাছৰ সোৱাদেই বেলেগ, নহয় জানো? আৰু ইফালে কেৰাহী পতা হৈছে। আৰু যিহেতু আমি বিনা তেলত খাম, সেইবাবে পানী দিয়া হৈছে। আৰু ঘৰত যিমান মানুহ আছে সেইটো চাইহে পানীৰ পৰিমাণটো সিমান দিয়া হৈছে। আৰু ইফালে আলু কুটি থৈ দিয়া আছিলে, এতিয়া আলুকেইটা দি দিম প্ৰথমে। আলুকেইটা দিয়াৰ পিছত এতিয়া ইয়াত নিমখ এচামুচ দি দিম আৰু হালধি অকণমান দি দিম। আৰু এতিয়া এইকেইটা ঢাকনিৰে ঢাকি ভালদৰে উতলিবলৈ দিম। আৰু এইয়া উতলিছে, কি ধুনীয়াকৈ দেখিছেনে? জুইকুৰা যিহেতু ধুনীয়া হৈছে, সেইকাৰণে উতলাটো ধুনীয়া হৈছে। আৰু হাতাখনেৰে দি আলুকেইটা অলপ অলপকৈ ভাঙি দিব, যাতে আলুৰ সোৱাদটো পানীৰ লগত মিলি যায়। আৰু এতিয়া আলুকেইটা উতলি হ'ল যিহেতু, তাত এতিয়া মানিমুনি দি দিব। আৰু আপোনালোকে পিঁয়াজ দিওঁ ক'লেও পাৰে, নিদিওঁ ক'লেও পাৰে। যিহেতু বইলকৈ খাইছোঁ ন, তেলত আচলতে পিঁয়াজটো দিলে সোৱাদটো বেছি ভাল লাগে। তথাপিও একো নহয়, দিওঁ ক'লেও পাৰে, নিদিওঁ ক'লেও পাৰে, সেইটো আপোনালোকৰ কথা। আৰু এইফালে পিঁয়াজ আৰু বিলাহী দি দিছোঁ। আৰু এইখিনি এতিয়া উতলিবলৈ এৰি দিম। এইয়া ভালদৰে উতলাৰ পিছত এতিয়া এইখিনি এবাৰ ভালদৰে হিলাই দিম। আৰু এতিয়া ইয়াত মাছকেইটা দি দিম। মাছকেইটা দিয়াৰ পাছত ঢাকোনখন দিয়া নাই, কাৰণ মাছকেইটা গোন্ধ আহিব ন, সেইবাবে ঢাকোনখন দিয়া হোৱা নাই। আৰু তাত এতিয়া নহৰু, আদা, জালুক, আপোনাৰ কথা আচলতে, আপুনি যি যি দিব বিচাৰে এতিয়া উতলি থকা টাইমত আপুনি ভালদৰে দি দিব পাৰে। তাৰপাছত এবাৰ ভালদৰে হিলাই দিছোঁ। আৰু এতিয়া ঢাকোনখনেৰে দি আৰু ঢাকি দিম একবাৰ। আৰু এইয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলিলে? এতিয়া আমাৰ ৰেডি হৈ গ'ল চব্জি। এতিয়া নমাই দিম। আমাৰ বইল চব্জি ৰেডি হৈ গ'ল। অকল মাছৰ জোলৰ দ্বাৰাটো খাব নোৱাৰি, লগত কিবা এটা লাগিব, সেইবাবে ডাল শাক কেইডালমানো বনাওঁ ভাবিলোঁ। আৰু ইয়াৰ ৰঙালাও আগ কেইডালমান আছিল, তাকে ভালদৰে ধুই লৈ কেৰাহীত দিছোঁ। এইখিনিও কিন্তু বিনা তেলত বনাইছোঁ দেই, একদম তেল ইউজ কৰা নাই। চব বস্তু মানে বইলকৈ খাম বুলি। আৰু আমাৰ দেউৰী মানুহৰ ফেভৰেট কি বস্তু জানেনে? এইয়া, কি চিনি পাইছেনে বাৰু এইখিনি? শুকতি। প্ৰায় সংখ্যকে এইটোক নামচিং বুলি ক'লেহে বুজি পায়। এইয়া, আৰু এই নামচিঙৰ গোন্ধ যিসকলে খায় তেওঁলোকে ইয়াৰ সোৱাদটো নিশ্চয় ভালকৈ জানে। আৰু যিসকলে খাই পোৱা নাই, এবাৰ খাই চাব, তাৰপাছত জনাব কেনেকুৱা লাগিলে। আৰু এয়া ভালদৰে এবাৰ হিলাই দিছোঁ সকলোখিনি। এতিয়া যিহেতু বেছি শুকাই গৈছে, তাৰ বাবে অকণমান পানী দিছোঁ। যিহেতু নামচিং দি দিয়া হৈছে ন, সেইবাবে শুকাই গৈছে পটককৈ। আৰু এতিয়া ভালকৈ হিলাই মেলি একবাৰ আৰু অকণমান দেৰি কাৰণে থৈ দিম। যিহেতু বনাই হৈ গৈছে, তাৰ বাবে এতিয়া কেৰাহীটো নমাই দিম। আৰু আমাৰ ডাল শাক ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।